সামগুৰিত তানজিল হুছেইন নহব। তানজিল হুছেইন নচলিব সামগুৰিত। ৰকিবুল তনয়ক উফৰাবলৈ সাজু কংগ্ৰেছী চিকিৎসক অধ্যাপক সকলো। লোকসভা নিৰ্বাচনৰ পাছত ৰাজ্যত অনুষ্ঠিত উপ নিৰ্বাচনৰ জৰিয়তে সামগুৰিৰ ভোটাৰে ৰকিবুল হুছেইনৰ দম্ভ অহংকাৰ ভাঙি চুৰমাৰ কৰি দিছিল। উপ নিৰ্বাচনৰ সময়তে সামগুৰিৰ কংগ্ৰেছীয়ে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ঘোষণা কৰা বিদ্ৰোহে এতিয়া আৰু ভয়াৱহ ৰূপ লৈছে। 2026ত ৰকিবুল পুত্ৰ তানজিলক নাকচ কংগ্ৰেছীৰ। বাছনি কৰা নাই, আনকি আমি আহ্বান জনাইছো প্ৰাক্তন এই মন্ত্ৰীগৰাকীকো যে আপুনি যোগ্য ব্যক্তি আপুনি দিয়ক, আমি গ্ৰহণ কৰিম। কিন্তু আপোনাৰ সন্তান আমি কৈছো, এতিয়াও কৈছো, যোগ্য নহয়। এই ক্ষেত্ৰত আপুনি নিজে চালি জাৰি চাওক বা ৰাইজৰ ওচৰত যাওক। যদি আপুনি যদি কৈছে তেতিয়াহ'লে আমিও ৰাইজৰ ওচৰত যাম। যদি তেওঁ যোগ্য নহয় তেতিয়াহ'লে এই প্ৰাৰ্থীত্ব সলাব লাগিব। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন উপ নিৰ্বাচনত অভাৱনীয় ভোটত পৰাজিত হৈছিল। তাৰ কাৰণ আছিল পৰিয়ালতন্ত্ৰ। পুৰণা সামগুৰিত মুখ ঠেকেচা খোৱা ৰকিবুল হুছেইনক নতুন সামগুৰিতো এঠেকেচনিত দিবলৈ সাজু হৈছে একাংশ কংগ্ৰেছী। নগাঁও জিলাৰ ৰূপহীৰ এখন ব্যক্তিগত বিদ্যালয়ত অনুষ্ঠিত সভাত একাংশ কংগ্ৰেছীৰ সিদ্ধান্ত 2026ৰ নিৰ্বাচনত তানজিল হুছেইনক মানি লোৱা নহ'ব। এই আমি উপ নিৰ্বাচনত পৰাজয় বৰণ কৰা তানজিল হুছেইনক যদি পুনৰবাৰ এই এখন আমাৰ 26ৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়ে, আমি আকৌ সমষ্টিটো হেৰুৱাবলগীয়া হ'ব পাৰে। সামগুৰিৰ কংগ্ৰেছীৰ দাবী, তানজিলতকৈ সামগুৰিত যোগ্য প্ৰাৰ্থী বহু আছে। চিকিৎসক, অধিবক্তা, অধ্যাপক, অভিযন্তা আদি। টিকটৰ বাবে শাৰী পাতি আছে এনে যোগ্য বহু লোকে। গতিকে ইমান যোগ্য মানুহ থাকোঁতে একোৱেই নজনা তানজিলক মানি নলয় কংগ্ৰেছীয়ে। পাব্লিকে কি কয়, সাধাৰণ ভোটাৰে কি কয়, ভোটাৰৰ মনৰ কথাখিনি আপোনালোকে লৈ পিছত টিকেটটো প্ৰদান কৰক। একমাত্ৰ তানজিল হুছেইনৰ পক্ষত কোনোবা চাহস্থলত বহি, কাৰোবাৰ বেডৰুমত বহি, কাৰোবাৰ ড্ৰয়িং ৰুমত বহি পেলাই ব্লক কংগ্ৰেছ গঠন কৰি, মণ্ডল কংগ্ৰেছ গঠন কৰি মাত্ৰ মুষ্টিমেয় কেইজন মানুহৰ কথাত যদি তানজিল হুছেইনক পুনৰবাৰ প্ৰদেশ কংগ্ৰেছ প্ৰাৰ্থিত্ব প্ৰদান কৰে, নিশ্চয় পুনৰ আমি এই উপ নিৰ্বাচনৰ নিচিনা এটা দশা আমি পুনৰবাৰ হয়তো চাবলৈ সক্ষম হ'ম। কোন কোন আছে সামগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত? চিকিৎসক আৰিফুদ্দিন আহমেদ, অধ্যাপক নেকিবুৰ ৰহমান ইত্যাদি ইত্যাদি। আমোদজনক কথাটো হ'ল সামগুৰিত ৰকিবুল হুছেইনৰ ভেটি কপোৱা আৰু তানজিল হুছেইনক মুকলি বিৰোধিতা কৰাসকলৰ অধিকাংশই বিধায়ক নুৰুল হুদাৰ ঘনিষ্ঠ। অৰ্থাৎ মাত্ৰ কেইটামান দিনৰ আগলৈকে ৰকিবুল হুছেইনৰ আটাইতকৈ বিশ্বস্ত হৈ থকা নুৰুল হুদাৰ সোঁৱে বাৱে থকাসকলেই এতিয়া সামগুৰিত তানজিলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰি সলাই পেলাইছে ৰকিবুল হুছেইনৰ মুখৰ ৰং আৰু ৰাজনীতিৰ ধৰণ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।